Hello student, welcome back to our YouTube channel MNS Classes. যদিহে তোমালোকে চেনেলটো প্ৰথমবাৰৰ বাবে চাইছা তেনেহলে সাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো দবাই দিবা। আজি আমি এই ভিডিঅটোৰ জৰিয়তে দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ 10 নম্বৰ অধ্যায়ৰ দাপোনৰ যিখিনি ৰশ্মি চিত্ৰ আছিল সেই ৰশ্মি চিত্ৰখিনি আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅটোত মই দাপোন সম্পৰ্কীয় যিখিনি গুৰুত্বপূৰ্ণ সংজ্ঞা বা গুৰুত্বপূৰ্ণ ৰাশি যিখিনি আছিল দিয়া হৈছে, তোমালোকে প্লেলিষ্টত গৈ ভিডিঅটো চাব পাৰা। তো আজি আমি দাপোনৰ কেনেকুৱাকৈ ৰশ্মি চিত্ৰ কেনেকৈ অংকন কৰে সেইখিনি আমি চাম। তো চোৱা, ৰশ্মি চিত্ৰ অংকন কৰাৰ ক্ষেত্ৰত যদি আমি কি কৰো, দাপোনৰ ৰশ্মি চিত্ৰ চোৱা, দাপোনৰ যদি আমি ৰশ্মি চিত্ৰ যদি আঁকিব লাগে, এই ৰশ্মি চিত্ৰ অংকনৰ ক্ষেত্ৰত আমি তিনিটা কথা মানে চাৰিটা কথা বিশেষকৈ মনত ৰাখিব লাগিব। এক নম্বৰ চোৱা, অবতল দাপোনৰ ক্ষেত্ৰত কি হয়, এইটো আমাৰ অবতল দাপোন বুলি ভাবা, এইটো আমাৰ কি দাপোন, অবতল দাপোন। এই দাপোনখনৰ কি আছিল, দাপোনখনৰ নাম আমাৰ কি আছে, MN। এইটো আমাৰ মেৰুটো কি, এইটো P মেৰু, মেৰুটো P। ইয়াত আমাৰ কি থাকিব, দাপোনখনৰ কেন্দ্ৰ ভাঁজ কেন্দ্ৰ, এইটো থাকিব কি ফকাস, মুখ্য ফকাস। এতিয়া চোৱা, এক নম্বৰ নিয়মতে যদি কোনো ৰশ্মি দাপোনৰ মুখ্য অক্ষৰ সমান্তৰালকৈ দাপোনত আপতিত হয়, মুখ্য অক্ষৰ সমান্তৰালকৈ যদি কি হয় এনেকে আপতিত হৈছে, তেতিয়াহ'লে প্ৰতিফলনৰ পিছত তেতিয়াহ'লে কাৰ মাজেৰে যাব, ফকাসৰ মাজেৰে যাব, এফৰ মাজে, এইটো এক নম্বৰ নিয়ম। এতিয়া এই একে বস্তু যদি আমি উত্তল দাপোনৰ ক্ষেত্ৰত চাওঁ, যে এইটো উত্তল দাপোন, এইটো উত্তল দাপোন, এতিয়া আমাৰ কি থাকিল, মেৰু থাকিল, ফকাস থাকিল আৰু কি থাকিল, ভাঁজ কেন্দ্ৰ। এতিয়া মুখ্য অক্ষৰ সমান্তৰালকৈ ৰশ্মি যদি আমাৰ কি হয় উত্তল দাপোনত আপতিত হয়, তেতিয়া প্ৰতিফলনৰ পিছত কিন্তু ফকাসৰ মাজেৰে পাৰ হৈ নাযায়। এনেকুৱা লাগিব যে ফকাসৰ মাজেৰে ওলাই আহিছে, তাৰমানে তোমালোকে এনেকুৱাকে আঁচটো দিবা, ধৰা এই বস্তুটো এনেকুৱাকে ইয়াত ধৰি এইটো বিন্দুৰ পৰা যে ফকাসৰ পৰা ওলাই যোৱা যেন লাগিছে, ফকাসৰ পৰা কি যে ওলাই যোৱা যেন লাগিছে, কিন্তু অৰিজিনেলি সি ফকাসৰ পৰা ওলাই নাযায়, ই সমান্তৰালকৈ যায়, ইয়াতে খুন্দা খাই আকৌ ৰিটাৰ্ণ আহিব প্ৰতিফলন, কিন্তু ফকাসৰ পৰা ওলাই যোৱা যেন লাগিব। এইটো এক নম্বৰ আমাৰ কি আছিল, নিয়ম আছিল। বা যদি তোমাৰ দাপোনটো যদি অবতল দাপোন থাকিলে, যে অবতল দাপোন মেৰু থাকিল, তাৰপিছত ফকাস থাকিল আৰু ভাঁজ কেন্দ্ৰ থাকিল, এইটো সমান্তৰালকৈ গ'লে ফকাসৰ মাজেৰে যায়। আৰু যদি উল্টাকে যদি তোমাৰ সমান্তৰালকে যদি তলেদিও যদি সমান্তৰাল হয়, যে সমান্তৰালকে গৈছে, তেতিয়া কিন্তু আমাৰ কি যাব, ফকাসৰ মাজেৰে যাব, ওপৰ ফালে কি যাব, ফকাসৰ মাজেৰে। এইটো কথা মনত ৰাখিবা। চোৱা, 2 নম্বৰ কি আছিল, যে 2 নম্বৰ কথাটো আছিল যে এইটো আমাৰ মুখ্য অক্ষ, অবতল দাপোন, ফকাস, ভাঁজ কেন্দ্ৰ। মুখ্য ফকাসৰ মাজেৰে আপতিত হোৱা ৰশ্মি প্ৰতিফলনৰ পিছত কি হয়, মুখ্য অক্ষৰ সমান্তৰালকে গুচি যায়। চোৱা, ইয়াৰ আগৰ উল্টাটো, আগত কি আছিল, সমান্তৰালকে গ'লে ফকাসৰ মাজেৰে উভতি আহিছিল, এইবাৰ কিন্তু তাৰে উল্টাটো, ফকাসৰ মাজেৰে আপতিত হৈছে, প্ৰতিফলনৰ পিছত কি হৈছে, মুখ্য অক্ষৰ সমান্তৰাল হৈছে। এইটো বস্তু তুমি যদি উত্তল দাপোনৰ ক্ষেত্ৰত চোৱা, যে উত্তল দাপোনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব, এইটো মেৰু থাকিল, এইটো আমাৰ কি থাকিল, ফকাস থাকিল, এইটো থাকিল কি ভাঁজ কেন্দ্ৰ। এনেকুৱাকৈ চাব লাগিব, এনেকুৱাকৈ ফকাসৰ মাজেৰে গৈছে, ফকাসৰ মাজেৰে মানে দেখুৱাই দিব যে যেন ফকাসৰ মাজেৰে যাব, কিন্তু ফকাসৰ মাজেৰে যোৱা নাই, ই এনেকুৱাকৈ সমান্তৰালকে গুচি আহিব, এই পেৰেলেলকে গুচি আহিব, এনেকে যায়, এই ৰিটাৰ্ণ হ'ব এনেকুৱাকে। তো 2 নম্বৰ কথা এইটো। 3 নম্বৰ ৰশ্মিটো চাবা, 3 নম্বৰটো খুবেই ইজি। এনেকুৱা থাকিল আমাৰ অবতল দাপোন, ইয়াত থাকিল আমাৰ মেৰু, থাকিল ফকাস, থাকিল কি ভাঁজ কেন্দ্ৰ। যদি ভাঁজ কেন্দ্ৰৰ মাজেৰে কোনো ৰশ্মি অবতল দাপোনত যদি আপতিত হয়, তে প্ৰতিফলনৰ পিছত ভাঁজ কেন্দ্ৰৰ মাজেৰে উভতি আহিব, ভাঁজ কেন্দ্ৰৰ মাজেৰে গ'লে ভাঁজ কেন্দ্ৰৰ মাজেৰে উভতি হ'ব। এইটো আমাৰ উত্তল দাপোনৰ ক্ষেত্ৰতো কি হ'ব, সেমে হ'ব, যে একে হয় উত্তল দাপোনৰ ক্ষেত্ৰত, যে পি এফ আৰু চি যদি এনেকুৱা হয় যে ভাঁজ কেন্দ্ৰৰ মাজেৰে যোৱা যেন লাগিছে, তো ভাঁজ কেন্দ্ৰৰ মাজেৰে কি আহিব, উভতি আহিব। তো চোৱা, প্ৰথম আমাৰ কি গ'ল, প্ৰথম গৈছে আমাৰ যে মুখ্য অক্ষৰ সমান্তৰাল গ'লে ফকাসৰ মাজেৰে যাব, তলেদি যদি সমান্তৰাল যায় ফকাসৰ মাজেৰে যাব। 2 নম্বৰটো আছিল আমাৰ কি, যে ফকাসৰ মাজেৰে যদি আপতিত হয় প্ৰতিফলনৰ পিছত কি মুখ্য অক্ষৰ সমান্তৰালকে গুচি আহিব। আৰু 3 নম্বৰ
যদি আমাৰ ভাস্কন্দ্ৰৰ মাজেৰে যায় তেতিয়া ভাস্কন্দ্ৰৰ মাজেৰে কি আহিব উভতি আহিব এতিয়া চোৱা আৰু এটা আছে এটো আমাৰ এটা চিত্ৰতে ব্যৱহাৰ হ'ব 4 নম্বৰ যেতিয়া লক্ষ্য বস্তু এটা আমি কি কৰিম যে লক্ষ্য বস্তুটো যেতিয়া আমি মেৰু আৰু যেতিয়া ফোকাসৰ মাজত ৰাখিম তেতিয়া কেনেকুৱা হ'ব যে ৰশ্মিটো যদি ইয়াত পি কোণত যদি হেলনীয়াকৈ আপতিত হয় পি কোণত হেলনীয়াকৈ আপতিত হলে মুখ্য অক্ষৰ লগত ই যিমান কোণ কৰিব সিমান প্ৰতিফলনৰ নিয়ম মতে হিও সিমান কোণ কৰিব এটো আই কোণ এটো কি হ'ব আৰ কোণ উত্তল দাপনৰ ক্ষেত্ৰত ঠিক একেই হ'ব মেৰু ফোকাস ভাস্কন্দ্ৰ তো ইয়াত যিমান কোণ কৰিব হি ইয়াতো মানে সিমান প্ৰতিফলনৰ নিয়ম মতে আপতন কোণ আৰু প্ৰতিফলন কোণ কি সমান হ'ব তো আমি যদি দাপনৰ ৰশ্মি ক্ষেত্ৰ আঁকিব লাগে এই চাৰিটা কথা মনত ৰাখাটো অত্যন্ত জৰুৰী আৰু আমাৰ কি হয় যে আমি ইয়াত ৰশ্মি চিত্ৰ আগতে কিন্তু অবতল দাপনৰ কথাহে বেছিকে গুৰুত্ব দিম কাৰণ অবতল দাপনৰ চিত্ৰ বেছিকে আহিব তো আমি আজি এই অবতল দাপনৰ যিকেইটা চিত্ৰ আছে এই চিত্ৰকেইটা আমি চাম চোৱা তোমালোকৰ কিতাপত এটা কি আছে তালিকা আছে এটো তালিকা আছে তালিকা 10.1 ইয়াত চোৱা লক্ষ্য বস্তুৰ স্থান প্ৰতিবিম্বৰ আকাৰ প্ৰতিবিম্বৰ প্ৰকৃতি ছয়টা চিত্ৰ আছে এতিয়া লক্ষ্য বস্তু যেতিয়া আমি অসীমত ৰাখিম চোৱা লক্ষ্য বস্তু ক'ত ৰাখিলে অসীমত ৰাখিলে লক্ষ্য বস্তু অসীমত যদি আমি ৰাখিম লক্ষ্য বস্তু অসীমত ৰাখিলে প্ৰতিবিম্ব কেনেকুৱা হ'ব তাৰে ৰশ্মি চিত্ৰ আমি আঁকিম প্ৰথম আমি কি আঁকিম এনেকুৱাকৈ এটা অবতল দাপন আমি এখিনি অবতল দাপন দেই তো এটো আমাৰ কি থাকিল তোমালোকে জুখি আঁকিবা প্ৰথম স্কেল দি আঁচ দিবা ইয়াৰে পৰা ধৰা এটো আমাৰ চিন দিলা মেৰু তাৰে পৰা 3 সেমি ইয়াত দিবা ফোকাস তাৰ পৰা আৰু 3 সেমি দিবা কি ভাস্কন্দ্ৰ যদি পি আৰু এফ এর মাজৰ দূৰত্ব যিমান এফ আৰু সি এর মাজৰ দূৰত্ব যদি সমান নহয় তেন্তে কিন্তু ৰশ্মি চিত্ৰত নিমিলে এটো ভাবা মই হাতে দি আঁকিছো আৰু এটো আমাৰ কি যে অবতল দাপন লক্ষ্য বস্তুটো অসীমত মানে বহুত ডিসটেন্সত আমি ইয়াত ৰাখিছো লক্ষ্য বস্তু এটো লক্ষ্য বস্তু আৰু অসীমত লক্ষ্য বস্তু ৰাখিলে তোমালোক এটা বস্তু জুখি লবা কি যাতে মুখ্য অক্ষৰ ওপৰ ফালে আৰু মুখ্য অক্ষৰ তল ফালে যিখিনি দূৰত্ব সেইখিনি সমান হয় সো ইয়াৰে পৰা আমি কি শিকিম যে এনেকুৱাকৈ ৰশ্মিটো আমাৰ কি হৈছে মুখ্য অক্ষৰ সমান্তৰালকে এনেকুৱাকৈ আপতিত হৈছে তো আমি অলপ আগত শিকিলো যে মুখ্য অক্ষৰ সমান্তৰালকে যদি আপতিত হয় তেতিয়াহলে প্ৰতিফলনৰ পিছত কি হ'ব তাৰ মানে কি ফোকাসৰ মাজেৰে পাৰ হৈ যাব এনেকুৱাকৈ তাৰ মানে স্কেল ধৰি কেনে এই ফোকাসৰ মাজেৰে তোমালোকে পাৰ কৰি দিবা এনেকুৱাকৈ ফোকাসৰ মাজেৰে পাৰ কৰি দিবা আৰু যদি কি হয় যে এনেকুৱাকৈ কৈছে তলেদি সমান্তৰাল হৈছে এনেকুৱাকৈ যে তলেদি সমান্তৰাল হ'ব পাৰে মই এটো অলপ বঢ়াই দিছো এনেকৈ ধৰিবা স্কেলটো এইখিনি জায়গা অলপ দৰদা তেতিয়া অসীম বুজালে সমান্তৰালকে গ'ল প্ৰতিফলনৰ পিছত কি হ'ব এনেকুৱা যাব আৰু ফোকাসৰ মাজেৰে বস্তুটো এনেকুৱাকৈ দিবা এনেকৈ যায় কি এনেকৈ ৰিটাৰ্ন আহি যায় আৰু চোৱা প্ৰতিফলিত ৰশ্মি দুটাই কোনটো বিন্দুত কটাকটি কৰিছে আমাৰ এফ বিন্দুত তাৰ মানে যদি এটো পি কিউ লক্ষ্য বস্তু হয় এই যেটো প্ৰতিবিম্ব এটো হ'ব পি ড্যাশ আৰু কিউ ড্যাশ তুমি লিখিব পাৰা যে এতেকে প্ৰতিবিম্বৰ স্থানটো ক'ত হ'ব চোৱা প্ৰতিফলিত ৰশ্মি দুটাই এই প্ৰতিফলিত ৰশ্মি য'ত কটাকটি কৰিছে তাতেই প্ৰতিবিম্ব গঠন হ'ব অৰ্থাৎ প্ৰতিবিম্বটো আমি ক'ত পাম এফত পাম অৰ্থাৎ ফোকাসত পাম এফত চোৱা ইয়াতে লিখিছে প্ৰতিবিম্বৰ স্থান ফোকাস এফত মানে এফত পাম তাৰ পিছত আকাৰ যে প্ৰতিবিম্বৰ কি হ'ব যেটো সাইজ আকাৰটো কি হ'ব চোৱা প্ৰতিবিম্বৰ ইয়াৰ হাইটটো চোৱা উচ্চতাটো চোৱা কিমান ডাঙৰ ইয়াত চোৱা ইয়াৰ একদম বিন্দু আকাৰৰ আমি লিখিব পাৰিম যে বিন্দু আকাৰৰ ইয়াত লিখিছে অতি সংকুচিত বিন্দু আকাৰৰ আৰু চোৱা যদি প্ৰতিফলিত ৰশ্মি দুটাই প্ৰকৃতভাৱে কটাকটি কৰে তেতিয়া বা এনেকৈ ভাবিব পাৰা যে মুখ্য অক্ষৰ যদি মুখ্য অক্ষৰ তল ফালে কটাকটি কৰে তেতিয়া হলে প্ৰতিবিম্বৰ যেটো প্ৰকৃতি আছে সেই প্ৰকৃতিটো কি হ'ব হট আৰু উলটা হ'ব উলটা যেতিয়া আমি প্ৰতিফলিত ৰশ্মি দুটা যদি মুখ্য অক্ষৰ ওপৰ ফালে কটাকটি কৰে ধৰা এটো মুখ্য অক্ষ আছে এনেকুৱা দাপন ৰশ্মিটো যাই কেনে এনেকৈ কটাকটি কৰিছে তেতিয়া ওপৰত যদি কটাকটি কৰে প্ৰতিফলিত ৰশ্মি তেতিয়া অখত আৰু থিয় হ'ব অন্যথা ই কিন্তু কি হ'ব হট আৰু উলটা হ'ব এতিয়া অবতল দাপনৰ ক্ষেত্ৰত এক জায়গাতেই অখত আৰু থিয় প্ৰতিবিম্ব পাম আৰু হেতু হৈছে কি পি আৰু
এফৰ মাজত আৰু এই যেটো ব্যতিক্ৰমী চিত্ৰ এটোৱে মানে ইম্পৰ্টেন্ট যে অবতল দাপনৰ ক্ষেত্ৰত লক্ষ্যবস্তুৰ স্থান ক'ত হলে প্ৰতিবিম্বটো অসদাৰত থিয় হ'ব তো 1 নম্বৰটো আমি গম পালো যে লক্ষ্যবস্তু যদি আমি অসীমত থাকে যে প্ৰতিবিম্ব এফত হ'ব আকাৰটো বিন্দু আকাৰৰ প্ৰকৃতিটো সদাৰো কি হ'ব উলটা হ'ব এবাৰ আমি লক্ষ্যবস্তুটো এবাৰ আমি ক'ত ৰাখিম চিৰ বাহিৰত ৰাখিম লক্ষ্যবস্তুটো আমি ক'ত ৰাখিম চিৰ বাহিৰত 2 নম্বৰ চোৱা ইয়াতে কৈছে চিৰ বাহিৰত লক্ষ্যবস্তুটো ক'ত ৰাখিম চিৰ বাহিৰত হে একেই এনেকে আজ দিলে দাপোনখন আঁকিলে এটো দাপোনখন আঁকিলে দাপোনখনটো আঁকিব জানাই প্ৰথম এনেকে আজ দিবা দি কেনে ইয়াত এটা কি দিলে তুমি বিন্দু এটা চিহ্নিত কৰিবা পি বুলি তাৰ পিছত ইয়াৰ পৰা মিনিমাম 3 লবা 3 ললে এ হ'ব তাৰ পৰা আৰু 3 লবা এটো সি ভাস্কেন্দ্ৰ এই সিট ধৰি কেনে এই পিৰ পৰা এনেকৈ পেন্সিল কম্পাস দি দিবা এটো আমাৰ তোমালোকৰ কি হ'ব অবতল দাপন সিৰ বাহিৰত বুলি কোৱাৰ লগে লগে সিৰ পৰা আতৰত সিৰ পৰা এটো বিন্দুৰ পৰা ইয়াতে যিকোনো এক জায়গাত ৰাখিলে হল কিন্তু অসীমত নহয় সিৰ বাহিৰত মানে এইখিনি জায়গাত মই ইয়াত এটা লক্ষ্যবস্তু ৰাখিলো ইয়াত লক্ষ্যবস্তুৰ নাম দিলো মই এ বি লক্ষ্যবস্তু এটা এ বিৰ পিকচাৰটো কোনখিনি জায়গাত হ'ব ফটো ইমেজটো কোনখিনিত হ'ব এটো আমাক লাগে এটো মুখ্য অক্ষৰ কি গল সমান্তৰালকে গল মুখ্য অক্ষৰ সমান্তৰালকে গলে হি কি যাব ফোকাসৰ মাজেৰে পাৰ হৈ যাব এটা ফোকাসৰ মাজেৰে এনেকৈ পাৰ হৈ গল তো ফোকাসৰ মাজেৰে পাৰ হল আকৌ আমি কি পাইছিলো যদি আপতিত ৰশ্মিটো ফোকাসৰ মাজেৰে যায় বা কোন ৰশ্মি ফোকাসৰ মাজেৰে আপতিত হয় যে প্ৰতিফলনৰ পিছত এনেকৈ ৰিটাৰ্ন আহিব ই সমান্তৰালকে কি হ'ব গুছি আহিব এ তোমালোকে দেখা পাইছে যে প্ৰতিফলিত ৰশ্মি দুটাই চোৱা মুখ্য অক্ষৰ তলত ইয়াতে কি কৰিছে তোমাৰ সি আৰু এফৰ মাজত কটাকটি কৰিছে আৰু চোৱা এটো আমি পাবা তোমালোকে যে বি ড্যাশ আৰু এ ড্যাশ হত আৰু তলফালে কৈছে তলফালে কটাকটি কৰিলে কি হ'ব হত আৰু উলটা এটা তুমি চোৱা চোৱা এতিয়া আমি কি লিখিম প্ৰতিবিম্বৰ স্থান চোৱা ইমেজটো চোৱা এটো এ বি কিবা বস্তু থিয় হৈ আছিল তাৰ ইমেজটো আমি ক'ত পালো সি আৰু এফৰ মাজত তুমি ইয়াতে লিখলি হল সি আৰু এফৰ মাজত আকাৰ চোৱা এটো অলপ ডাঙৰ আছিল তাতকে অলপ সৰু পাবা মানে অলপমান সৰু বেছি সৰু নহয় তো ইয়াত আমি লিখিব পাৰো যে সংকুচিত আৰু যেটো প্ৰকৃতিটো হত আৰু উলটা হ'ব তুমি মিলাই চোৱা যেতিয়া সিৰ বাহিৰত ৰাখিছা এফ আৰু সিৰ মাজত ঠিক আছে এফ আৰু সিৰ মাজত আকাৰ সংকুচিত হত আৰু কি উলটা এবাৰ আমি ৰাখিম সিট যদি আমি সিট ৰাখো তেতিয়া কেনেকুৱা হ'ব তো সিট ৰাখিলে এটো যোগটো যদি পুৰা একদম একুৰেট নহয় তেতিয়া কিন্তু এই সিট ৰাখাটো চিত্ৰটো নিমিলে তো তোমালোকে ভালদৰে চাবা লক্ষ্যবস্তুটো যেতিয়া আমি সিট ৰাখিম যে সিট ৰাখিলে লক্ষ্যবস্তু ক'ত ৰাখিম সিট এবাৰ মই স্কেল দি মানে আষ্ট্ৰু লৈছো নহলে মানে এটো নিমিলে ইয়াতে আমি এনেকে ললো চোৱা ইয়াত আমি কি আঁকিলো এনেকৈ এটা অবতল দাপোনখন থাকিল পি থাকিল এফ থাকিল সি লক্ষ্যবস্তুটো ডাইৰেক্ট এবাৰ এক্স্যাক্টলি সিট ৰাখিব দিছে তুমি ইয়াত সিট ৰাখিলা সিট ৰাখাৰ লগে লগে নাম এটা দিলে লক্ষ্যবস্তুটো যে এ বি কিবা এটা বস্তু থিয় হৈছে তো ইয়াৰ পৰা তুমি কি কৰিবা মুখ্য অক্ষৰ সমান্তৰালকে দিলা সমান্তৰালকে কি হল আপতিত হল সমান্তৰালকে যেতিয়া আপতিত হ'ব প্ৰতিফলনৰ পিছত নিশ্চয় কাৰ মাজেৰে যাব ফোকাসৰ মাজেৰে যাব এই এনেকে স্কেলপত ধৰিবা এনেকৈ কি কৰিলে স্কেলপত ধৰিলে এনেকৈ যাব সমান্তৰালকৈ গলে এফৰ মাজেৰে যাব এইবাৰ আমাৰ কি হল যদি এফৰ মাজেৰে যায়
এফৰ মাজেৰে গৈছিল তেতিয়াহ'লে কাৰ মাজেৰে যাব সমান্তৰালকে গুচি আহিব দিলো এনেকে এফৰ মাজেৰে গলে কি হ'ব সমান্তৰালকে গুচি আহিব এই এনেকুৱাকে গ'ল এনেকুৱাকে ৰিটাৰ্ণ আহিব বস্তুটো তো চোৱা প্ৰতিফলিত ৰশ্মি দুটাই আহি কেনে ইয়াত কটাকটি কৰিছে পুৰা একদম চিট কটাকটি কৰিব চোৱা চিট ৰাখিলে চিট কটাকটি কৰিব আকাৰটো চোৱা এইটো সাইড যিমান এইটো হ'ব আমাৰ বি ড্যাশ এ ড্যাশ এইটো একদম কি হ'ব একদম একুৰেট সমান হ'ব লাগিব আৰু যদি সমান নহয় তেতিয়া তোমাৰ চিত্ৰটো ভুল হ'ব এটা চোৱা আমি ইয়াতে লিখিব পাৰিম কি যে যেতিয়া আমি লক্ষ্য বস্তুটো চিট ৰাখিম তেতিয়া আমাৰ প্ৰতিবিম্বৰ স্থান ক'ত হ'ব চিট আৰু যেটো সাইজ ইমেজৰ সাইজ বা প্ৰতিবিম্বৰ যেটো সাইজটো কি হ'ব আমাৰ একদম একে হ'ব তো আমি ইয়াত লিখিব পাৰো কি যে একে আকাৰৰ বা সমান একে আকাৰৰ এতিয়া তোমালোকে 4 নম্বৰ চিত্ৰটো তোমালোকৰ কাৰণে হোমৱৰ্ক দিলো মই 5 আৰু 6 টো কৰিছো 4 নম্বৰটো ইজি হ'ব 5 আৰু 6 টো মই কৰি দিছো এতিয়া 5 নম্বৰটো আছে এফত ৰাখিলে এবাৰ যেটো চিট আছিল 4 নম্বৰটো সি আৰু এফৰ মাজত এই বস্তুটো মানে লাহে লাহে আগবঢ়াই নি আছে অৰ্থাৎ এবাৰ আমাৰ সিৰ বাহিৰত আছিল চিট দিলো এবাৰ সি আৰু এফত যদি আমি সি আৰু এফৰ মাজত ৰাখো তেতিয়া যেটো ইমেজ হ'ব ইমেজটো ক'ত গুচি আহিব জানা এই সিৰ পৰা বাহিৰত ইমেজটো তোমালোকে মোটামুটি এইখিনি জায়গাত পাবা আৰু অলপ কি হ'ব ইয়াতকৈ অলপ বৰ্ধিত আকাৰ পাবা অলপ ডাঙৰ পাবা এটা কৈ দিছে বিবৰ্ধিত হত আৰু উলটাই পাবা হেতু নিজে আঁকিলে হল মই 5 নম্বৰটো যেটো এফত দিছে সেই এফত দিয়াটো আঁকিম সো এফত দিলে কি হয় 5 নম্বৰ এটো লক্ষ্য বস্তুটো আমি এফত ৰাখিলে কি হ'ব সটো হাত দিয়ে আঁকি দিলো এটো আমাৰ কি থাকিল মুখ্য অক্ষ থাকিল ইয়াত তুমি মেৰু দিবা তাৰ পিছত ফোকাস তাৰ পিছত ভাস্কন্দ পেন্সিল আৰু পেন্সিল কম্পাস ধৰি এনেকে পিৰ মাজেৰে এটা কি আঁকিবা এনেকুৱাকে দাপোন বৃত্তচাপ দিবা বৃত্তচাপ দিয়াৰ লগে লগে এটো তোমাৰ দাপোন হল ইয়া লক্ষ্য বস্তুটো কৈছে তোমাক এফত ৰাখা এফ ডাইৰেক্ট একদম ইয়াত চোৱা ইয়াত ৰাখাৰ লগে লগে প্ৰথম আস্তুটো গমে পাইছে এতিয়া যে সমান্তৰালকে যদি যায় তেতিয়া হলে কাৰ মাজেৰে যাব ফোকাসৰ মাজেৰে পাৰ হ'ব ফোকাসৰ মাজেৰে পাৰ হৈ যাব এনেকুৱা কি যাব ফোকাসৰ মাজেৰে আৰু এটা কি আছিল যদি লক্ষ্য সিৰ মাজেৰে যায় সিৰ মাজেৰে কি গৈছিল উভতি গৈছিল সিৰ মাজেৰে যদি যায় সিৰ মাজেৰে কি যাব উভতি যাব সিৰ মাজেৰে গলে কি সিৰ মাজেৰে উভতি চোৱা এটো ৰশ্মি কিন্তু সমান্তৰাল হোৱা নাই ইফালে চোৱা যদি আমি বঢ়াই গৈ থাকো এটো যদি আমি এনেকুৱাকে যদি বঢ়াই গৈ থাকো তেতিয়া হলে হি কবাত নহয় কবাত কটাকটি কৰিব তাৰ মানে যেটো প্ৰতিবিম্বটো যদি আমি এফত ৰাখিম এটো প্ৰতিবিম্ব এফত ৰাখিম তেতিয়া তাৰ লক্ষ্য বস্তুটো এফত ৰাখিম তেতিয়া প্ৰতিবিম্বটো বহুত দূৰত অৰ্থাৎ কি হ'ব অসীমত পাম আমি এনে কৈছে প্ৰতিবিম্বৰ স্থান ক'ত পাবা অসীমত পাবা আৰু যেটো আকাৰ মানে সাইজটো ধৰা এইখিনি জায়গাতে কটাকটি কৰিলে চোৱা কিমান ডাঙৰ সাইজ হ'ব এটো আমাৰ লক্ষ্য বস্তুটো সামান্য আছিল প্ৰতিবিম্বটো কিমান ডাঙৰ হ'ব সেইকাৰণে কৈছে অতি বিবৰ্ধিত হত আৰু উলটা কাৰণ ইয়াতে মুখ্য অক্ষৰ তলত কটাকটি কৰিছে যাৰ কাৰণে কি হ'ব প্ৰতিবিম্বটো হত আৰু কি হ'ব উলটা এটা লাষ্টটো আছে যে পি আৰু এফৰ মাজত চোৱা পি আৰু এফৰ মাজত ৰাখিলে কি হ'ব আমাৰ লক্ষ্য বস্তুটো 6 নম্বৰ চিত্ৰ পি আৰু এফৰ মাজত ৰাখিলে কেনেকুৱা হ'ব আমি কি আঁকিলো এবাৰ অলপ দীঘলকে দিলো কাৰণ পিছফালে গঠন হ'ব ইয়াতে কৈছে দাপোনৰ পিছফালে আমি জানো মই জানো সেইকাৰণে দিলো পি এফ আৰু সি আমি এনেকুৱাকে এটা দাপোন আঁকিলো দাপোন আঁকা বাৰে বাৰে কৈ আছো তোমালোকে চাই লবা এটা লক্ষ্য বস্তুটো পি আৰু এফৰ মাজত ৰাখা পি আৰু এফৰ মাজত ইয়াতে ৰাখিলো ইয়াতে আহাৰ লগে লগে কৈছিলো তোমালোকক যে পি আৰু এফৰ মাজত ৰাখিলে ই যদি পি কোণত যিমান ভাবে হেলনীয়া হ'ব সি সিমানকৈ ইফালেও কি কৰিব সমান কোণ উৎপন্ন কৰিব অৰ্থাৎ যদি আমি এইটোক যদি এনেকে বঢ়াই থাকো
এনেকুৱাকে যদি বঢ়াই দিওঁ, মই আজটো মুছি দিলো ইয়াত, চোৱা এনেকুৱাকে কি কৰিলে সি এটা এনেকুৱাকে ৰিটাৰ্ণ দিব। এনেকুৱাকে সি সমান কোণ উৎপন্ন কৰিব। এনেকুৱাকে এইখিনি আমি দিম আৰু এইখিনি বস্তু তুমি তাৰমানে ডট ডট ভাৱে দিলে হ'ল। আৰু এটা বস্তু আছিল, যদি আমি কি লক্ষ্য বস্তুটো যদি কি আছিল, লক্ষ্য বস্তুৰ পৰা ৰশ্মি যদি চিৰ মাজেৰে আপতিত হয়, তেতিয়াহ'লে কি হয়, চিৰ মাজেৰে উভতি যাব। চোৱা এইখিনি গ'ল আমাৰ ইয়াতে যদি তুমি এইখিনি এনেকে বঢ়াই দিয়া, বঢ়াই দিলে এইখিনি জাগাত সি কটাকটি কৰিলে, এইখিনি জাগাত কিন্তু চোৱা এই দুটা ৰশ্মিটো কেতিয়াও কটাকটি কৰিব নোৱাৰে। তাৰমানে এইটো বস্তু কি তোমাৰ কোনোদিন লগ নালাগে, ই যাই কিনে দাপোনৰ কি পিছফালে কটাকটি কৰিব, আৰু যদি এইটো যদি এ বি হয়, এইটো হ'ব এ ডেছ বি ডেছ। তাৰমানে প্ৰতিবিম্বৰ যিটো স্থান দাপোনৰ পিছফালে, এইটো দাপোন পিছফালে কটাকটি বিবৰ যিটো চোৱা, এইটোৰ চাইজ চোৱা, এইটোৰ চাইজ চোৱা, এইটো নিশ্চয় ডাঙৰ হৈছে, প্ৰতিবিম্বৰ ডাঙৰ হ'ব অসৎ আৰু থিয়। কাৰণ মই কৈছিলো যে মুখ্য অক্ষৰ ওপৰৰ ফালে কটাকটি কৰিছে, এই দুটা ৰশ্মি যে কটাকটি কৰিলে, আৰু এইটোতো সম্ভৱেই নহয়। আৰু চোৱা এই অসৎ প্ৰতিবিম্ব বিলাক আমি পৰ্দাত ধৰা পেলাব নোৱাৰো। তো আজি মই কি কৰিলো, তোমালোকক দাপোনৰ যিখিনি ৰশ্মিটো আছিল সেইখিনি ক্লিয়াৰ কৰিলো। আৰু তোমালোকে ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত যিখিনি আমাৰ দাপোন সম্পৰ্কীয় যিখিনি সাংখ্যিক সমস্যা আছে, অৰ্থাৎ যিখিনি দাপোনৰ অংক আছে, দাপোনৰ সূত্ৰ, চিহ্ন প্ৰথা, ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত পাবা। আৰু যাৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বন্ধু বান্ধৱীৰ লগত কি কৰিবা, শ্বেয়াৰ কৰিবা।